প্ৰাক্তন সভাপতি বনাম বৰ্তমানৰ সভাপতি ভূপেন বৰাৰ মতে নচলিব ৰাজীৱ ভৱন পাখিকতা যাব 13 গৰাকী জিলা সভাপতিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা যেন সঁচা প্ৰমাণিত হ'বলৈ গৈছে ভূপেন বৰাৰ মতে নচলে প্ৰদেশ কংগ্ৰেছ কংগ্ৰেছত থাকিলে আত্মসন্মানটো ফিক্স ডিপজিটত থৈ আহিব লাগিব আৰু যাৰ আত্মসন্মানটো ফিক্স ডিপজিট কৰি বেংকৰ লকাৰত থৈ আহিব হি কংগ্ৰেছত থাকিব পাৰিব আপোনালোকে ভূপেন বৰাক সুধিব যে এই যে ডাঙৰ অবজাৰভাৰৰ লিষ্টখন বনালে তেওঁ কোনোবাই একবাৰ ফোন কৰিছে নেকি লখিমপুৰত অমুকক অবজাৰভাৰ পঠাম সেইটো অন্তত ভূপেন বৰাক সুধিব লাগে নে নাই সেইটোতো সোধা নাই চকী হেৰুৱাই মান হেৰুৱাইছে নেকি ভূপেন বৰাৰ কাৰণ প্ৰাক্তন সভাপতি ভূপেন বৰাই নিযুক্তি দিয়া 13 গৰাকী জিলা সভাপতিৰ পাখি কাটিব গৌৰৱ গগৈয়ে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে 35খন জিলাত জিলা সভাপতি নিযুক্তি দিছিল প্ৰাক্তন সভাপতি ভূপেন বৰাই এই 35খন জিলাৰ 13খন জিলাত ধন লৈ টিকট দিয়াৰ অভিযোগ উত্থাপন হৈছিল জিলা সভাপতিসকলৰ বিৰুদ্ধে ইয়াৰ পাছতেই AICCয়ে গঠন কৰি দিছিল পৱন সিং ঘাটোৱাৰৰ নেতৃত্বত এখন তদন্ত কমিটি পৰৱৰ্তী সময়ত সভাপতিৰ দায়িত্ব গৌৰৱ গগৈলৈ অহাৰ লগে লগেই ভাইৰাছ আৰু গাদ্দাৰ হাতাও প্ৰক্ৰিয়া আৰম্ভ কৰিছে নতুন সভাপতিয়ে গৌৰৱৰ হাতত পৰিছে টকা খোৱা কংগ্ৰেছীৰ তালিকা পুৰণি জিলা সভাপতিৰ পাখি কাটি দায়িত্ব দিয়া হ'ব নতুন সভাপতি 88খন জিলাৰ পৰ্যবেক্ষকে ইতিমধ্যেই নিজ নিজ জিলাৰ প্ৰতিবেদন দাখিল কৰিছে গৌৰৱ গগৈৰ হাতত পিছে জিলা সভাপতিৰ দায়িত্ব লাভ কৰিবলৈ কি গুণ থাকিব লাগিব নেতাসকলৰ ভিতৰত যুৱ প্ৰজন্মৰ নেতা হিচাপে গণ্য কৰা গৌৰৱ গগৈয়ে বিচাৰিছে যুৱ নেতাক অগ্ৰাধিকাৰ দিয়াটো সমান্তৰালভাৱে সামাজিক মাধ্যমত সক্ৰিয় হোৱাটো বাধ্যতামূলক শুকুৰবাৰে ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ নেতৃত্বত অনুষ্ঠিত হয় 88খন জিলাৰ পৰ্যবেক্ষকসকলৰ এখন বিশেষ বৈঠক এই বৈঠকতে জিলা সভাপতিসকলে নিজ নিজ জিলাৰ প্ৰতিবেদন দাখিল কৰে গৌৰৱ গগৈৰ হাতত আজি আমাৰ অবজাৰ্ভাৰ যিখিনি অবজাৰ্ভাৰ যোৱা এসপ্তাহত যথেষ্ট তেওঁলোকে কষ্ট কৰিলে তেওঁলোকৰ যে কি ৰিপৰ্ট এই ৰিপৰ্টৰ ওপৰত আজি আমাৰ গোটেই দিন এটা চৰ্চা হ'বগৈ যি ৰিপৰ্ট লৈ আমি পৰৱৰ্তী দিনত আমি AICC আমাৰ নেতৃত্বক আমি আগন্তুক দিনৰ ৰণকৌশল কি হ'ব লাগে সেইখিনি আমি কথা তেওঁলোকক আমি জনাম মুঠতে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰেই হৈছে নেকি ৰাজীৱ ভৱনৰ খেলখন এসময়ত দবদবাই থকা ভূপেন বৰা এলাগী হৈ পৰিছে নেকি ৰাজীৱ ভৱনতেই ভিডিঅ' জাৰ্নেলিষ্ট প্ৰিয়ম দত্তৰ সহযোগত বিচিত্ৰ ৰাজবংশী ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা